হুজাই আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ লগতে জড়িত এগৰাকী মহিলা গাড়ী সৰবৰাহকাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেজপুৰ বিশ্বনাথ চাৰিআলিৰ পৰা আটক কৰে মহিলা সৰবৰাহকাৰীক। উল্লেখযোগ্য যে দিল্লীৰ পৰা মহিলাগৰাকী আৰু মহিলাগৰাকীৰ স্বামীয়ে ইনোভা ক্ৰিষ্টা বাহন ভাড়াত লৈ আহিছিল হুজাইলৈ আৰু হুজাইত নিশা পাৰ্ক হোটেলত থাকি পিছদিনা মহিলাগৰাকীক বিশ্বনাথত এৰি গাড়ী লৈ পলায়ন কৰিছিল মহিলাগৰাকীৰ স্বামী। ইতিমধ্যে ঘটনা সন্দৰ্ভত গাড়ীৰ স্বত্বাধিকাৰী মোহিত চিৰোহীৰ এজাহাৰৰ ভিত্তিত হুজাই আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক। আনহাতে মহিলাগৰাকীৰ স্বামী আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে আৰু আটকাধীন ধৃত মহিলা সৰবৰাহকাৰীৰ নাম হৈছে সুবিনা বেগম। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে ইতিমধ্যে তদন্ত। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কোনে আনিছিল গাড়ী? আৰিফ কোন হয়? আৰিফ আপোনাৰ হাজবেণ্ড হয়? ক'ৰ পৰা গাড়ী চুৰি কৰিছিল? চুৰি কৰা হৈছিলে, ভাড়াত আনিছিল। ভাড়াত আনিছিল? ক'ৰ পৰা ভাড়াত লৈছিল? আমি দিল্লীৰ পৰা আনিছিলোঁ। দিল্লীৰ পৰা ভাড়াত আনিছিল হুজাই? তাৰপিছত হুজাইৰ পৰা গাড়ী ক'ত লৈ গৈছে আপোনালোকে? মোৰ তাৰ ৰিলেটিভৰ মানুহ এঘৰত থৈ পিনে তাৰপিছত সি গাড়ীখন লৈ গ'ল। মই অহাৰ পিছত সুধিলোঁ যে কি হ'ল গাড়ীখন, কৈছে কি হেৰি ভাড়াত আনিছিলোঁ যে লৈ গ'ল এনেকৈ বুলি কৈছে। এতিয়া আপোনাক আৰক্ষীয়ে ধৰিছে? হয়। ক'ৰ পৰা ধৰি আনিছে আপোনাক? বিশ্বনাথ চাৰিআলি। আৰিফক পাইছেনে নাই এতিয়া? নাই। আৰু কোন জড়িত আছে লগত? আৰু তেনেকৈ কোনো নাই, আমি দুজনেই আছিলোঁ, তাইৰ ঘৰজন আছিলে। মানে আগতে তেনেকুৱা কাম কৰিছিল আপোনালোকে? নাই, মোৰ 3 মাহ হৈছেহে বিয়া হোৱা, মই ইমান ভালকৈ গম নাপাওঁ তাৰ বিষয়ে। এইটো ক'ত বিক্ৰী কৰিছে আপোনালোকে? বিক্ৰী কৰাৰ কথা গম নাপাওঁ, মোক কৈছে ভাড়াত আনিছিলোঁ, পিছতহে মই তাক এৰেষ্ট কৰোঁতে তেতিয়াহে গম পাইছোঁ। মানে আৰিফে আগত তেনেকুৱা কাম কৰিছিল ন? নাই, সেইটো কথা মই ক'ব নোৱাৰিম সঠিককৈ। আৰিফৰ ঘৰ ক'ত? তেজপুৰ পৰুৱা। তেজপুৰ পৰুৱা চাৰিআলি। কি গাড়ী আছিলে? ইনোভা। ইনোভা। গাড়ীখন ক'ত আছে? গাড়ীখন ক'ত আছে মই নাজানো।